we have inaugurated a center of excellence on vegetables for vegetables, which is actually created with the technological support from government of Israel. This is a symbol project. This is a signature project of Indo-Israel friendship. This will help Assam farmer in adopting modern irrigation projects and different way of having seeds and other area where we can adopt technology of Israel. We all know Israel is very expert, specialized in drip irrigation. So we will be benefited from Israel expertise on drip irrigation. I want to thank His Excellency Ambassador of Israel in India and other dignitaries who has come to help us in setting up this important center of excellence. আজি অসমৰ বাবে এটা আনন্দৰ দিন। ভাৰত আৰু ইজৰাইলৰ মৈত্ৰীৰ ভিত্তিত আজি আমি সোণাপুৰত শাক-পাচলিৰ এটা চেণ্টাৰ অফ এক্সেলেন্সৰ উদ্বোধন কৰিলো। এই চেণ্টাৰ অফ এক্সেলেন্সৰ জৰিয়তে খুব সুন্দৰ ড্ৰিপ ইৰিগেশ্যনৰ ব্যৱস্থা, ফাৰ্মাৰ্ছক প্ৰশিক্ষণৰ ব্যৱস্থা, প্ৰটেক্টেড ফাৰ্মিং আৰু আমাৰ পোক পতংগই নষ্ট কৰিব নোৱাৰা বীজ উৎপাদন, এই গোটেইবিলাক ইয়াতে সংলগ্ন হৈ আছে। উদ্যান শস্যৰ বিকাশৰ ক্ষেত্ৰত এই চেণ্টাৰটো এটা মাইলৰ খুঁটাত পৰিণত হ'ব। 7 লাখ বীজ ইতিমধ্যে ওচৰ চুবুৰীয়া 9খন জিলা ৰাজ্যক 9খন জিলাৰ জনসাধাৰণক দিয়া হৈছে। 64 বিঘা মাটিত ডেমনষ্ট্ৰেট কৰি এটা ইৰিগেশ্যন প্ৰকল্পও নিৰ্মাণ কৰা হৈছে। কৃষকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। ই এটা সুন্দৰ অসমৰ কৃষিৰ বাবে এটা আনন্দৰ বাতৰি। মই সকলোকে বিশেষকৈ প্ৰগতিশীল কৃষকসকলক ইয়াৰ পৰা সহায় ল'বৰ বাবে আহ্বান জনাম। ৰাজ্য চৰকাৰৰ কৃষি বিভাগ, কৃষি মন্ত্ৰী অতুল বৰাক ধন্যবাদ জনাম। We have inaugurated a center of excellence on vegetables for vegetables, which is actually created with the technological support from government of Israel. This is a symbol project. This is a signature project of Indo-Israel friendship. This will help Assam farmer in adopting modern irrigation projects and different way of having seeds and other area where we can adopt technology of Israel. We all know Israel is very expert, specialized in drip irrigation. So we will be benefited from Israel expertise on drip irrigation. I want to thank His Excellency Ambassador of Israel in India and other dignitaries who has come to help us in setting up this important center of excellence. আজি অসমৰ বাবে এটা আনন্দৰ দিন। ভাৰত আৰু ইজৰাইলৰ মৈত্ৰীৰ ভিত্তিত আজি আমি সোণাপুৰত শাক-পাচলিৰ এটা চেণ্টাৰ অফ এক্সেলেন্সৰ উদ্বোধন কৰিলো। এই চেণ্টাৰ অফ এক্সেলেন্সৰ জৰিয়তে খুব সুন্দৰ ড্ৰিপ ইৰিগেশ্যনৰ ব্যৱস্থা, ফাৰ্মাৰ্ছক প্ৰশিক্ষণৰ ব্যৱস্থা, প্ৰটেক্টেড ফাৰ্মিং আৰু আমাৰ পোক পতংগই নষ্ট কৰিব নোৱাৰা বীজ উৎপাদন, এই গোটেইবিলাক ইয়াতে সংলগ্ন হৈ আছে। উদ্যান শস্যৰ বিকাশৰ ক্ষেত্ৰত এই চেণ্টাৰটো এটা মাইলৰ খুঁটাত পৰিণত হ'ব। 7 লাখ বীজ ইতিমধ্যে ওচৰ চুবুৰীয়া 9খন জিলা ৰাজ্যক 9খন জিলাৰ জনসাধাৰণক দিয়া হৈছে। 64 বিঘা মাটিত ডেমনষ্ট্ৰেট কৰি এটা ইৰিগেশ্যন প্ৰকল্পও নিৰ্মাণ কৰা হৈছে। কৃষকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। ই এটা সুন্দৰ অসমৰ কৃষিৰ বাবে এটা আনন্দৰ বাতৰি। মই সকলোকে বিশেষকৈ প্ৰগতিশীল কৃষকসকলক ইয়াৰ পৰা
সহায় লবৰ বাবে আহ্বান জনাম। ৰাজ্য চৰকাৰৰ কৃষি বিভাগ, কৃষি মন্ত্ৰী অতুল বৰাক ধন্যবাদ জনাম। Sir,